নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন নিউজৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছোঁ। আপোনালোকৰটো নিশ্চয় বেংকত একাউণ্ট আছে। তো এতিয়া খবৰ লৈ পৰিছে অক্টোবৰ মাহৰে পৰা অনিৰ্দিষ্ট কাললৈকে বেংক বন্ধ থাকিব। অক্টোবৰ মাহৰ পৰা ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ক্ৰমান্বয়ে বেংক বন্ধ থাকিব, কিন্তু অক্টোবৰ মাহৰে পৰা অনিৰ্দিষ্ট কাললৈকে বেংক বন্ধ থাকিব। আমাৰ ভাৰতবৰ্ষৰ যিমানখিনি বেংক আছে গোটেই বেংকখিনিয়ে অনিৰ্দিষ্ট কাললৈকে বন্ধ থাকিব বুলি খবৰ ওলাই পৰিছে। ছেপ্টেম্বৰ মাহত কেইদিনমান বন্ধ থাকিব, চৰকাৰী যিবিলাক বন্ধ আছে সেইখিনিতো থাকিবই, তাৰ উপৰিও আৰু কিছুমান বন্ধ থাকিব ছেপ্টেম্বৰ মাহত, কিন্তু অক্টোবৰ মাহৰে পৰা অনিৰ্দিষ্ট কাললৈকে বেংক বন্ধ থাকিব বুলি খবৰ ওলাই পৰিছে। গতিকে বেংক বন্ধ থাকিলে আমাৰ বেংকৰ কাম কাজ সকলোবিলাক বন্ধ হৈ পৰিব। তো কিহৰ কাৰণে অনিৰ্দিষ্ট কাললৈকে আমাৰ ভাৰতবৰ্ষৰ প্ৰত্যেকটো বেংকেই বন্ধ থাকিব, সেই সম্পৰ্কত আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জি গগৈ, আপোনালোকে চাই আছে আপোন নিউজ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজিৰ খবৰটোৰ ফালে। খবৰটো দিয়াৰ আগতে আপোনালোক সকলোকে সৰুকৈ এটা অনুৰোধ, যদি খবৰটো চাই ভাল পায় তেন্তে লাইক এটা কৰিবলৈ কিন্তু নাপাহৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব যাতে এনেকুৱা ধৰণৰ খবৰবিলাক আপোনালোকে এই চেনেলটোতে সকলোতকৈ আগত চাবলৈ পায়। চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব। খবৰ ওলাই পৰিছে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত বেংক বন্ধ থাকিব। চৰকাৰী বন্ধবিলাকতো থাকিবই, তাৰ উপৰিও ছেপ্টেম্বৰ মাহত বহুকেইদিন বেংক বন্ধ থাকিব, আৰু অক্টোবৰ মাহৰ পৰা কিন্তু অনিৰ্দিষ্ট কাললৈকে বেংক বন্ধ থাকিব বুলি খবৰ ওলাই পৰিছে। আমাৰ ভাৰতবৰ্ষৰ যিমানখিনি বেংক কৰ্মচাৰী আছে, বেংক কৰ্মচাৰীসকলে এতিয়া হৰতালত বহিব বুলি তেওঁলোকে উল্লেখ কৰিছে। বেংক কৰ্মচাৰীসকলে কৈছে যে তেওঁলোকৰ কিছুমান দাবী আছে, আৰু সেই দাবীবিলাক যদি চৰকাৰে মানি নলয় তেনেহ'লে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ধৰ্ণাত বহিব, আৰু সেই ধৰ্ণাত বহাৰ পাছত যদি চৰকাৰে কোনো পজিটিভ ৰিজাল্ট নিদিয়ে তেনেহ'লে অক্টোবৰ মাহৰ পৰা অনিৰ্দিষ্ট কাললৈকে তেওঁলোকে কৰ্মবিৰতিত বহিব বুলি জনাইছে। তেওঁলোকে ঘোষণা কৰিছে তেওঁলোকৰ দাবীটো কি। তেওঁলোকৰ দাবী হৈছে যে তেওঁলোকে সপ্তাহত মাত্ৰ 5 দিনহে কাম কৰিব, মাত্ৰ 5 দিনহে সপ্তাহত কাম কৰিব। প্ৰত্যেক শনিবাৰ আৰু দেওবাৰ তেওঁলোকে কাম নকৰে বুলি উল্লেখ কৰিছে। তেওঁলোকে কৈছে যে আমি শনিবাৰ দেওবাৰ আমাক ছুটি লাগিব, সপ্তাহত আমি 5 দিনহে কাম কৰিম, দৰকাৰ হ'লে বাকী 5 দিনত আমি অত্যাধিক কাম কৰিম, কিন্তু আমি সপ্তাহত 5 দিনহে কাম কৰিম, 5 দিনতকৈ বেছি আমি কাম নকৰোঁ। শনিবাৰ আৰু দেওবাৰ আমাক পাৰ্মিনেণ্ট বন্ধ লাগিব। যিমানবিলাক বেংক কৰ্মচাৰী আছে, চৰকাৰী বেচৰকাৰী প্ৰত্যেক কৰ্মচাৰীয়ে এতিয়া প্ৰতিবাদত নামিছে, আৰু তেওঁলোকৰ হৈছে এইটো এটা দাবী যে এই দাবীটো মানিবই লাগিব, যদি নামানে তেনেহ'লে আমি ধৰ্ণাত বহিম বুলি তেওঁলোকে হুংকাৰ দিছে। তেওঁলোকে কৈছে যে আমি বিগত 2 বছৰ ধৰি চৰকাৰ তথা বেংকক আপিল কৰি আহিছোঁ যে আমাৰ বাবে সপ্তাহত 5 দিন ৱৰ্ক টাইম বনাব লাগে, শনিবাৰ আৰু দেওবাৰ দুয়োটা দিন আমাক ছুটি লাগে, বাকী 5 দিনত দৰকাৰ হ'লে আমি অত্যাধিক কাম কৰি দিম, কিন্তু শনিবাৰ আৰু দেওবাৰ আমাক বন্ধ লাগে। এতিয়া চৰকাৰ তথা বিভাগীয় পক্ষৰ মানুহবিলাকে এই নিয়মটো মানি লোৱা নাই, বেংকে এই নিয়মটো মানি লোৱা নাই, চৰকাৰে মানি লোৱা নাই, যাৰ কাৰণে এতিয়া তেওঁলোকে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহত ধৰ্ণাত বহিব বুলি ছেডিউল জাৰি কৰিছে। এতিয়া তেওঁলোকৰ ছেডিউল অনুসৰি ছেপ্টেম্বৰ মাহত প্ৰথমটো পৰ্যায়ত তেওঁলোকে 3 দিন ধৰ্ণাত বহিব, 11 তাৰিখ, 12 তাৰিখ আৰু 13 তাৰিখ। 11 ছেপ্টেম্বৰ, 12 ছেপ্টেম্বৰ আৰু 13 ছেপ্টেম্বৰত তেওঁলোকে 3 দিন বেংক বন্ধ ৰাখিব, তেওঁলোকে ধৰ্ণা কাৰ্যসূচীত বহিব। দ্বিতীয়টো পৰ্যায়ত তেওঁলোকে ছেপ্টেম্বৰ মাহতেই 28ৰ পৰা 30 ছেপ্টেম্বৰলৈকে 3 দিন বেংক বন্ধ ৰাখিব, 3 দিন বেংক বন্ধ ৰাখিব 28ৰ পৰা 30 ছেপ্টেম্বৰ পৰ্যন্ত। আৰু এই 6টা দিন বেংক বন্ধ ৰখাৰ পাছতো যদি চৰকাৰ তথা বেংক কৰ্তৃপক্ষই তেওঁলোকৰ নিয়ম মানি নলয় তেনেহ'লে 26 অক্টোবৰৰ পৰা অনিৰ্দিষ্ট কাললৈকে বেংক বন্ধ ৰাখিব, অনিৰ্দিষ্ট কাললৈকে কৰ্মবিৰতি ৰাখিব বুলি তেওঁলোকে জনাইছে। চৰকাৰক এটা টাইম দিব, প্ৰায় 26 দিনৰ এটা টাইম দিব। যদি সেই টাইম মতে চৰকাৰে মানি নলয় তেওঁলোকৰ দাবীসমূহ তেনেহ'লে 26 অক্টোবৰৰ পৰা অনিৰ্দিষ্ট কাললৈকে তেওঁলোকে ধৰ্ণাত বহিব বুলি উল্লেখ কৰিছে। সেয়াই নহয়, আৰু কেইটামান তেওঁলোকৰ মুখ্য দাবী আছে। তো সেই দাবী কেইটা মানিব লাগিব চৰকাৰ তথা বেংক কৰ্তৃপক্ষই। তো বেংক কৰ্তৃপক্ষ আৰু চৰকাৰে যদি নামানে তেওঁলোকে অনিৰ্দিষ্ট কাললৈকে
ধৰ্ণাত বহিব আৰু অনিৰ্দিষ্ট কাললৈকে ধৰ্ণাত বহিলে বেংকৰ সকলো কাম কাজ বন্ধ হৈ পৰিব সকলো কাম কাজ বন্ধ হোৱা মানে সকলো ফালে লোকসানেই লোকসান কাৰণ তেওঁলোকে যেতিয়া ধৰ্ণাত বহি দিব ধৰ্ণাত বহাৰ লগে লগে যিমানবিলাক চৰকাৰী কাম কাজ আছে সকলোবিলাক বন্ধ হ'ব মানুহৰ সৰ্বসাধাৰণ মানুহৰ কাম কাজবিলাক বন্ধ হ'ব আপোনাৰ গুগল পেত কোনোবাই 10 টকা এটা ভৰাই দিব তো সেই 10 টকাটো আপোনাৰ বেংকত আহি নাপাবই কাৰণ আপোনাৰ বেংকত যেতিয়া কোনোবাই 10 টকা এটা ভৰাই দিয়ে 10 টকাটো ভৰাই দিয়াৰ লগে লগে এফালে অটোমেটিক্যালি ভেৰিফাই হয় বিশেষকৈ বিজনেছ একাউণ্টবিলাকৰ কথা কৈছোঁ তো বহুত সমস্যা আহি পৰিব যদিহে তেওঁলোকে ধৰ্ণাত বহে এটা চৰকাৰ তথা বেংক কৰ্তৃপক্ষই যদি মানি লয় তেনেহলে গুড কোনো কথা নাই তেওঁলোকে ধৰ্ণাত নবহে যদিহে নামানে বোলে তেনেহলে অক্টোবৰৰ 26 তাৰিখৰ পৰা তেওঁলোকে অনিৰ্দিষ্ট কাললৈকে বোলে ধৰ্ণাত বহিব বুলি উল্লেখ কৰিছে এটা নাজানো আৰু চৰকাৰ আৰু বেংকে তেওঁলোকৰ মানে যিকেইটা দাবী আছে দাবীকেইটা মানি লয় নে নলয় হেয়া আমি অনাগত সময়তহে গম পাম বাৰু আপোনাৰ কোন বেংকত একাউণ্ট আছে কমেন্ট সেকশনত জনাব আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমানটোৱে খবৰটো জানি কেনে পালে সেই সম্পৰ্কত জনাই আজি ভিডিওটি ইমানতে সামৰি মাৰিছো পুনৰ লগ পোৱাৰ আশাৰে বিদায় মাগিছো ধন্যবাদ জয় অসম